নমস্কাৰ বন্ধুসকল, কি খবৰ? খবৰ চাগে ভাল নহয় জানো? মানে কি আজি মোৰ 10 দিন হ'ল। 10 দিনত পোৱালিখিনি গ্ৰোথ কেনেকুৱা হৈছে, কি কথা মই সকলো দেখাম আৰু কেনেকৈ কি কৰিছোঁ মেনেজমেণ্ট। ঠাণ্ডা দিন নহয় জানো, সেই অনুপাতে আপোনালোকক বস্তুবোৰ দেখা যাম। আপোনালোকে ফ'ল' কৰিব আৰু ভিডিঅ' লাষ্টলৈকে চাই যাব। যদি চেনেল নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। আৰু কিবা যদি নতুনকৈ চাই আছে লাইক এটা কৰি দিব হা। আৰু বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাই। আজি মোৰ 10 দিন হ'ল যিহেতু মই তলত পোৱালিখিনি থৈছোঁ। সেই তলৰ পোৱালিখিনি চাওকচোন কেনেকৈ থৈছোঁ, দেখিবলৈ পাইছে। ফিডাৰ ডিংকাৰবোৰ কেনেকৈ লগাইছোঁ আপোনালোকে দেখিবলৈ পাইছে। এটা ফিডাৰ এটা ডিংকাৰ এনেকৈ লগাব, যাতে ঘনকৈ লগাব, ইমান খেঙাকৈও লগাব নালাগে, দেখিবলৈ পাইছে। আৰু এয়া আপোনাৰ চাওক পোৱালিখিনি মই দানা আৰু ফিডাৰ ডিংকাৰখিনি কেনেকৈ লগাইছোঁ আপোনালোকে দেখিবলৈ পাইছে। এইটো দুটা পাৰ্ট, এইটো এটা পাৰ্ট কৰি দিছোঁ আৰু এইটো এটা পাৰ্ট কৰি দিছোঁ, দেখিবলৈ পাইছে। আৰু এই চাইডে ফলিয়াটো অলপ বেয়া কৰিছিলে, মানে যিহেতু অলপ গোন্ধ ওলাইছিলে, সেইকাৰণে মই ফলিয়াটো অলপ সলাই দিছোঁ। নতুন ফলিয়া দি দিছোঁ, মানে তেতিয়া এমনিয়া গেছটো অলপ কম হ'ব। সেইকাৰণে মই এইটো আপোনাৰ চাইডে ফলিয়াটো অকণ বেয়া হৈ গৈছে, সেইকাৰণে সলাই দিছোঁ, দেখিবলৈ পাইছে আপোনালোকে। আৰু যিহেতু মোৰ 10 দিন হ'ল নহয় জানো, সেই 10 দিনত আপোনাৰ এতিয়া বিশেষকৈ আপোনাৰ লেঙেৰা চেঙেৰাটো বেছি হ'ব। যিমান ওখ হৈ হ'ব আপোনাৰ লেঙেৰা পৰিমাণটো বাঢ়ি যাব। সেয়ে তেওঁলোকে কি কৰিব, আপোনালোকে এটা দৰৱ দিব পাৰে। এইটো দেখিবলৈ পাইছে, দৰৱটো মই দেখাই দিছোঁ, নেৰবিন ফুইট। এইটো দেখিবলৈ পাইছে, এইটো আপোনাৰ কেলচিয়ামৰ দৰৱ হয়। মানে ধৰি লওক লেঙেৰাৰ পৰা বচাব পাৰিব এই বস্তুটো দিলে। এইটো দেখিব হৈছে, নামটো দেখাই দিছোঁ মই আপোনালোকক, নেৰবিন ফুইট। নেৰবিন ফুইট দেখিবলৈ পালে। এইটো ইয়াৰ ধৰি লওক আপুনি 1000 বাৰত 15টামান বা 12টা 13টা ইমানটো হিচাপত ইয়াক কি কৰিব, পিহি পেলাই খুৱাব লাগিব। এই বস্তুটো পিহি পেলাই পানীৰ লগত গুলি আপোনাৰ নেৰবিন ফুইটটো দিব, তেতিয়া মানে আপোনাৰ লেঙেৰাৰ পৰা অলপ ৰেহাই পাব, মানে লেঙেৰাটো কম হয়। সেইটো মই এতিয়া লগাই আছোঁ। কালি এতিয়া মোৰ আজি লাষ্ট দিন, 3 দিন লগালোঁ নেৰবিন ফুইটটো। তাৰপিছত ৰাতি মই এতিয়া চালভিটা দি আছোঁ। চালভিটা মানে মই কি আপোনাৰ ভিটামিন দি আছোঁ, যিহেতু এতিয়া ৱেটটো সিহঁতক লাগে। যিহেতু ঠাণ্ডা বতৰ, ভিটামিন দি থাকিলেও আপত্তি নাই। সেই অনুপাতে মই ভিটামিন লগাই আছোঁ, চালভিটা লগাইছোঁ, এই ভিটামিন চালভিটা লগাই আছোঁ, দেখিবলৈ পাইছে। বিশেষকৈ ভিমাইলটো দিলোঁ বাৰু, ভিমাইলটো এতিয়া দিয়াৰ পিছত মই চালভিটা লগাই আছোঁ, ভিটামিন। তাৰপিছত কি কৰিব আপোনালোকে, আৰু আপোনালোকে চিলিংটো এৰুৱাই দিব নালাগে, যিহেতু ঠাণ্ডাটো পৰি আছে নহয় জানো। এই ওপৰৰ চিলিংটো এৰুৱাই দিব নালাগে। ছাইডৰ বডিঙটো এৰুৱাই দিব পাৰিব, কিন্তু ছাইডৰ পালটো লাগিব, দেখিবলৈ পাইছে। ছাইডৰ পালটো মই আঁতৰাই দিয়া নাই। যোনফালে গেছটো যায়, মানে যিফালে আপোনাৰ ধৰি লওক গেছটো ওলাই যাব, সেই ছাইডৰ পালটো এনেকৈ খুলি দিব, যাতে এমনিয়া গেছটো ব্লক হৈ নাথাকে। দেখিবলৈ পাইছে মই ছাইডৰ পালটো কেনেকৈ খুলি থৈছোঁ। এনেকৈ মানে কি ছাইডৰ পালটো খুলি থ'ব, তেতিয়া এমনিয়া গেছটো বন্ধ হৈ নাথাকে, বাহিৰলৈ ওলাই যাব। আৰু যোন ছাইডৰ পৰা বতাহ চতাহ আহে, সেই ছাইডে মই লগাই দিছোঁ, যেন ডাইৰেক্ট বতাহটো সিহঁতি পাব নালাগে। ডাইৰেক্ট বতাহটো পালে কি হ'ব, ঠাণ্ডা সোমাই যাব সিহঁতৰ। সেইকাৰণে ডাইৰেক্ট বতাহটো মই দিয়া নাই, যিহেতু এইফালে অলপ বাঁহ তল যে মোৰ, সেইকাৰণে বাঁহনি তল, বতাহটো মাৰি থাকে। সেয়ে মই এইফালে এমনিয়া গেছটো যাবৰ কাৰণে মই বস্তুটো খুলি দিছোঁ, কিন্তু ওপৰটো খোলা নাই। ওপৰটো ৰখাম 15-20 দিনমান ৰখাম, তাৰপিছত ওপৰটো খুলি দিম আৰু, নহয় জানো। আৰু আপোনালোকে এমনিয়া গেছ নহ'বৰ কাৰণে কি কৰিব, এইটো যোনটো ফলিয়া স্প্ৰেটো মাৰি থাকিব। সেই ফলিয়া স্প্ৰেটো মাৰি থাকিব আপোনাৰ 1 লিটাৰ পানীত 3 ml মান মাৰিলে হ'ব। 1 লিটাৰ পানীত 3 ml মান মাৰিব, আৰু গাটো মাৰিব পাৰে, ফলিয়াটো মাৰিব পাৰে, তেতিয়া এমনিয়া গেছটো মানে কম হ'ব আৰু সিহঁতৰ কিছুমান প্ৰব্লেম দূৰ হ'ব। কিছুমান প্ৰব্লেম মানে বুজি পাইছে আপোনালোকে চাগে। সেই প্ৰব্লেমবোৰ দূৰ কৰিবৰ কাৰণে দূৰ হ'ব। আৰু আপোনালোকে ফলিয়া স্প্ৰেটো ধৰি লওক দিনত মাৰিব, ৰাতি নামাৰিব। সিহঁতৰ গাটো মাৰিব পাৰে, ফলিয়াটো মাৰিব পাৰে। 1 লিটাৰত 3 ml কৈ মাৰি থাকিব ডেইলি। ফলিয়া স্প্ৰেটো মাৰিব। ফলিয়া স্প্ৰেটো মানে ফলিয়াটো ৰেকিং কৰাৰ পাছত ফলিয়া স্প্ৰেটো মাৰিব হা। চাফা কৰা আপোনাৰ কি কয়, এচিড, পানী চাফা কৰা এচিডটো দি থাকিব। আৰু আপোনাৰ কিমান দিব এচিডৰ পৰিমাণটো, আপোনাৰ ধৰি লওক 1 লিটাৰ পানীত
কি আপোনাৰ 100 লিটাৰ পানীত 40 ml দিব লাগিব এচিডটো, আৰু আপোনাৰ আয়ডিনটো দিব লাগিব 100 লিটাৰ পানীত আপোনাৰ 20 ml। সেই অনুপাতে আপোনালোকে দৰৱটো মিলাই পানী চাফা কৰা দৰৱকেইটা দি থাকিব। আৰু বিশেষ কি হ'ল, মই আপোনাৰ ভেকচিনটো 7 দিনত দিওঁ, যিহেতু সেই ভেকচিনটো 7 দিনত দিয়া হ'ল। পোৱালিখিনি দেখিবলৈ পাইছে, গ্ৰ'থটো কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু বিশেষকৈ ইমান এতিয়া ঠাণ্ডাটো পৰিছে, ৰাতিপুৱাখন মই লাইটটো লগাওঁ অলপ, আৰু ৰাতি ইমান লাইটটো তললৈ নিদিলেও হ'ব, অকণ ওপৰত লাগি দিব মোৰ নিচিনাকৈ। যিহেতু ইমান ঠাণ্ডাটো এতিয়া ইমান প্ৰয়োজন নহয়, ঠাণ্ডাটো ইমান নালাগে মানে, যিহেতু ডাঙৰ হৈছে নহয় জানো, ডাঙৰ হৈছে। আপোনালোকে কি কৰিব, লাইটবোৰ অকণ ওপৰত লাঙি দিব। আৰু ৰাতি মানে 5 দিনাখন ঠাণ্ডা পৰে যে, সেইকাৰণে লাইটৰ প্ৰয়োজনটো আছে, নহ'লে লাইটটো আঁতৰাই দিলে হ'লে। ঠাণ্ডা পৰিছে কাৰণে লাইটবোৰ লগাওঁ, যাতে অকণ হিটটো বনি ৰাখে, মানে গৰমটো পায় এতিয়া নহয় জানো। সেনেকৈ আপোনালোকে কামবোৰ কৰি যাব, নিশ্চয় সফল পাব। যিহেতু মই প্ৰিষ্টাৰ দানা খুৱাই আছিলোঁ, সেই প্ৰিষ্টাৰ দানাটো শেষ হ'ল। প্ৰিষ্টাৰ দানাটো শেষ হোৱাৰ লগে লগে এতিয়া ষ্টেটাৰ দানা দিছোঁ। ষ্টেটাৰ দানা দিয়াৰ লগে লগে আপোনালোকে কি কৰিব, লিভাৰ লগাব লাগিব। যিহেতু দানাৰ পৰিমাণটো অলপ সলনি হৈছে নহয় জানো, সেই দানাটো সলনি হ'লে আপোনালোকে লিভাৰ লগাব লাগিব। লিভাৰ 3 দিন লগাব লাগিব। দানাটো সলনি হ'লে লিভাৰ লগাব লাগিব। লিভাৰটো লগালে দানাৰ পৰিমাণটো অলপ খোৱাটো কমাই দিব, সেইটো লিভাৰ 3 দিন লগাই দিব। মই কাইলৈৰ পৰা লিভাৰ লগাম, আপোনালোকে সেই অনুপাতে লগাব। মানে পিছটাৰ পৰা যেতিয়া আপোনাৰ ষ্টেটাৰ লগাব লাগে, তেতিয়া 3 দিন আপোনালোকে লিভাৰ লগাই দিব। সামৰিছোঁ, কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। ধন্যবাদ, জয় অসম।